শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা অনুসূচিত জাতি মৰ্চাৰ সহযোগত আখৈফুটীয়াৰ ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ৰংগমঞ্চত সংবিধান গৌৰৱ সভাখন অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে শিৱসাগৰ জিলাৰ সভাপতি বিতুপন ৰায়ডঙিয়াই। সভাত মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰে তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট জিলাৰ প্ৰাক্তন জিলা সভাপতি হেমন্ত কলিতাই। তেখেতে বক্তব্যত ভাৰতীয় সংবিধান ৰক্ষা আৰু জনতাই কিদৰে সংবিধান প্ৰতিটো দফাৰ ভিত্তিত মৌলিক অধিকাৰসমূহ সুচলভাৱে লাভ কৰে তাৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিয়ে আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কিদৰে কাম কৰিছে বক্তব্যত উল্লেখ কৰে। ইয়াৰ উপৰি সভাত ভাৰতীয় সংবিধানৰ বিভিন্ন দফাৰ ওপৰত বক্তব্যৰ জৰিয়তে সকলোকে মাৰ্গদৰ্শন কৰে জিলা আইনী কোষৰ আহ্বায়ক পুলিন গগৈ আৰু শিক্ষামণি দত্তই। সভাত উপস্থিত থাকে থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দৌৰী, অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সম্পাদক তথা শিৱসাগৰ জিলাৰ এই অনুষ্ঠানৰ তত্বাৱধায়ক সঞ্জীৱ হাজৰিকা, শিৱসাগৰ জিলা অনুসূচিত জাতি মৰ্চাৰ সভাপতি বিনোদ দাস, ৰাজ্যিকৰ সদস্যসকল, জিলা সমিতিৰ বিষয়ববীয়াসকল, বিভিন্ন মৰ্চাৰ জিলা সভাপতি, মণ্ডল আৰু মণ্ডল মৰ্চাৰ সভাপতি, বিভিন্ন নিগম, নিকায় আৰু পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, সভানেত্ৰীসকলৰ লগতে বুথৰ সভাপতি আৰু কাৰ্যকৰ্তাসকল। ডিমোৰ পৰা ৰূপজ্যোতি চাংমাইৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।